নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ বাবে আহিছে এটা বেয়া খবৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে উচ্ছেদিতৰ আৰু জিলা আয়ুক্তক সম্পূৰ্ণভাৱে কৰ্তৃত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সেই খবৰ পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো এটা ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ বাবে এটা বেয়া খবৰ আহিছে উচ্ছেদিতৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে জিলা উপায়ুক্ত সমূহক দায়িত্ব দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে সংবাদ মেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ তথ্য গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছো উচ্ছেদিতৰ বাবে বেয়া খবৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ উচ্ছেদিতৰ বাবে বেয়া খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব উচ্ছেদিতৰ আৰু জিলা আয়ুক্তক দিয়া হৈছে সম্পূৰ্ণ কৰ্তৃত্ব দুখনকৈ জিলাত ভোটাৰ তালিকাৰ নাম থাকিলে কৰ্তন কৰা হ'ব সেইসকলৰ নাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা এই মুহূৰ্তত সেই খবৰ জনাইছো এতিয়া উচ্ছেদিতৰ বাবে পুনৰ এক বেয়া খবৰ আহি পৰিছে উচ্ছেদিতক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব পাৰে এই সকল উচ্ছেদিতৰ আৰু দেখিবলৈ পোৱা যায় যে এটা স্থানৰ পৰা এখন জিলাৰ বাসিন্দা হৈ অন্য জিলাত গৈ মাটি দখল কৰে উচ্ছেদিতই আৰু সেই স্থানতে নিগাজিকৈ থাকিবলৈ লয় সেই সকলৰ নাম যদিহে দুখনকৈ জিলাত অন্তৰ্ভুক্ত হয় তেনেহলে সেই নাম কৰ্তন কৰিব পাৰিব জিলা আয়ুক্তই জিলা আয়ুক্তগৰাকীক সেয়া সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰিছে চৰকাৰখনে এই মুহূৰ্তত সেই খবৰ জনাইছো ৰাজ্যৰ চৌদিশে এতিয়া হাজাৰ হাজাৰ বিঘা মাটিত প্ৰশাসনে চলাইছে বুলডোজাৰ এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ বাৰী সকলো আৰু তেনে সময়তে এতিয়া শ শ লোক গৃহহীন হৈ পৰিছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো কাৰণত উচ্ছেদ বন্ধ নহয় আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে উচ্ছেদিতৰ বাবে অন্য এটা বেয়া খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব উচ্ছেদিতৰ নাম কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীক সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰিছে চৰকাৰে জিলা আয়ুক্তই নাম কৰ্তন কৰিব পাৰিব সকলো দিশ চালি জাৰি চাই জিলা আয়ুক্তগৰাকীয়ে নাম কৰ্তন কৰিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ এতিয়া দেখা পোৱা গৈছে উচ্ছেদিতৰ আন এক বিপদ আহি পৰিছে উচ্ছেদিতৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ লোক বৰ্তমান গৃহহীন হৈ পৰিছে গোৱালপাৰা ধুবুৰী লখিমপুৰ বিভিন্ন স্থানত চলোৱা হৈছে উচ্ছেদ অভিযান আৰু বিভিন্ন স্থানৰ বিভিন্ন জিলাৰ যিসমূহ ভিজিআৰ পিজিআৰ লেণ্ড আছে সেই ভিজিআৰ পিজিআৰ ভূমিত চৰকাৰে চলাইছে উচ্ছেদ অভিযান চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে কোনো কাৰণত উচ্ছেদ বন্ধ নহয় ভিজিআৰ পিজিআৰ ভূমি সম্পূৰ্ণৰূপে দখলমুক্ত কৰিবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব এতিয়া উচ্ছেদিতসকলে এটা স্থানত অবৈধভাৱে মাটি দখল কৰি অন্য স্থানলৈ ঢাপলি মেৰে কেইবাখনো জিলাত তেওঁলোকে ঠাই সলাই সলাই বাস কৰে সেয়েহে ভোটাৰ লিষ্টত দুখন জিলাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ থাকে আৰু সেইসকলক চিনাক্ত কৰি এতিয়া সেইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ ক্ষেত্ৰত কৰ্তৃত্ব প্ৰদান কৰা হৈছে জিলা আয়ুক্তক সম্পূৰ্ণৰূপে এতিয়া দায়িত্ব প্ৰদান কৰিছে চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত ৰাজ্যৰ শ শ উচ্ছেদিতৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে শ শ উচ্ছেদিতৰ এতিয়া ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ বাবে চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তই এই ক্ষেত্ৰত নিজাববীয়াকৈ তেওঁলোকে সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা সেই কথা জনোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যদিহে কোনো লোক দুখনকৈ জিলাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হয়
যেহেতু তেওঁলোকে এটা স্থানত অবৈধভাৱে দখল কৰে আৰু সেই স্থানৰ পৰা উচ্ছেদ চলালে অন্য এখন জিলালৈ যায় মাটি দখল কৰি তেওঁলোক বহে আৰু সেই ক্ষেত্ৰত দুখন জিলাত তেওঁলোকৰ ভোটাৰ তালিকাৰ নাম অন্তৰ্ভুক্ত হয় আৰু সেই নাম এতিয়া কৰ্তন কৰা হ'ব জিলা আয়ুক্তসকলে সেই সকল লোকক চিনাক্ত কৰি নাম কৰ্তন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা জনোৱা হৈছে মুহূৰ্তত পুনৰ জনাইছো ৰাজ্যৰ উচ্ছেদিতৰ বাবে আহিছে ডাঙৰ খবৰ উচ্ছেদিতৰ বাবে এটা বেয়া খবৰ এই মুহূৰ্তত আহি পৰিছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব উচ্ছেদিতৰ জিলা আয়ুক্তক দিয়া হৈছে সম্পূৰ্ণ কৰ্তৃত্ব আৰু দুখনকৈ জিলাত নাম থাকিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব সেই নাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা ৰাজ্যৰ এতিয়া উচ্ছেদিতই ঘৰ হেৰুৱাই পেলাইছে উচ্ছেদিত এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা পৰ্যায় হৈছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে যে উচ্ছেদিতৰ নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত জিলা আয়ুক্তক প্ৰদান কৰা হৈছে কৰ্তৃত্ব জিলা আয়ুক্তই নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব চৰকাৰে সেই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ লাখ লাখ যিসকল উচ্ছেদিত আছে বিভিন্ন প্ৰান্তত আচলতে যি চৰকাৰে বুলডোজাৰ চলাইছে চৰকাৰে উচ্ছেদ অভিযান চলাইছে তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য এক ডাঙৰ খবৰ লৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল উচ্ছেদিত আছে যিসকল অবৈধ দখলকাৰী আছে সেই সকলে এটা স্থানৰ পৰা উচ্ছেদ চলোৱাৰ পিছতে অন্য এটা স্থানলৈ ঢাপলি মেলে আৰু মাটি দখল কৰি তেওঁলোকে সেই স্থানত থাকিবলৈ লয় আৰু সেই স্থানতে তেওঁলোকে পুনৰবাৰ ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰে কিন্তু এতিয়াৰে পৰা সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব জিলা আয়ুক্তগৰাকীয়ে সেই সকল লোকক চিনাক্ত কৰিব আৰু সেই সকলৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত মন্তব্য কৰিছে সংবাদ মেলত এতিয়া তাৰ পাছতে দেখা পোৱা গৈছে উচ্ছেদিতৰ মাজত হাহাকাৰ অৱস্থা এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলিছে আৰু চৰকাৰে ভিচিআৰ পিচিআৰ ভূমিত কোনো কাৰণত কাকো দখল কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জিলাই জিলাই যিসমূহ অবৈধ দখলকাৰী নাম আছে সেয়া সম্পূৰ্ণ তথ্য আছে চৰকাৰৰ হাতত ক'ত কিমান বিঘা মাটি আচলতে অবৈধ দখলৰ কবলত আছে সেয়াও চৰকাৰে তদাৰক কৰি আছে আৰু এই সকলো ভূমি এতিয়া সুৰক্ষা প্ৰদান কৰিব এখন চৰকাৰে আৰু অবৈধভাৱে দখল কৰিবলৈ কাকো দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল স্থানীয় লোকসকলে তেওঁলোকৰ নিজৰ মাটিত এই সকল উচ্ছেদিতক বহিবলৈ নিদিব আৰু চৰকাৰেও চৰকাৰী মাটিত এই সকলক দখল কৰিবলৈ নিদিব তেতিয়া এই যি সমস্যা আছে সেই অবৈধ দখলৰ সমস্যা সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এই মুহূৰ্তত পুনৰবাৰ জনাই আছো এতিয়া ভোটাৰ তালিকাৰ পৰা উচ্ছেদিতৰ নাম কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা উচ্ছেদিতৰ বাবে এটা বেয়া খবৰ আহি পৰিছে এই মুহূৰ্তত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব উচ্ছেদিতৰ আৰু উচ্ছেদিতৰ নাম কৰ্তনৰ ক্ষেত্ৰত জিলা আয়ুক্তক দিয়া হৈছে সম্পূৰ্ণ কৰ্তৃত্ব দুখনকৈ জিলাত ভোটাৰ তালিকাত নাম থাকিলে কৰ্তন হ'ব তেওঁলোকৰ নাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যত এতিয়া লোকৰ ঘৰত চলিছে বুলডোজাৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰিছে চৰকাৰে আৰু চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কথা যে কোনো কাৰণত চৰকাৰী মাটি বিজিআৰ পিজিআৰ ভূমি দখল কৰিব নোৱাৰিব কোনো লোকে সেই সকলক সেই স্থানৰ পৰা উচ্ছেদ চলাবই আৰু যদিহে এখন জিলাত উচ্ছেদ চলাই সেই সকলক সেই স্থানৰ পৰা আঁতৰোৱা হয় অন্য স্থানলৈ সেই সকল ঢাপলি মেলে আৰু তাৰ পাছতে সেই নতুন জিলাখনত ভোটাৰ তালিকাত সেই সকলৰ নাম অন্তৰ্ভুক্ত হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু কৈছে যে এতিয়াৰে পৰা যদিহে দুখন জিলাত তেনেদৰে কাৰোবাৰ নাম অন্তৰ্ভুক্ত হয় তেন্তে সেই সকলৰ নাম ভোটাৰ তালিকাৰ পৰা কটাৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে জিলা আয়ুক্তক আৰু জিলা আয়ুক্তগৰাকীয়ে সেই সকলৰ নাম নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি কাটিব পাৰিব আৰু সেই সকল লোকক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এই মুহূৰ্তত জনাই আছো সেই খবৰ পুনৰ ৰাজ্যৰ এতিয়া লাখ লাখ উচ্ছেদিতলৈ
হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব উচ্ছেদিত লোকৰ জিলা আয়ুক্তক দিয়া হৈছে সম্পূৰ্ণ কৰ্তৃত্ব আৰু জিলা আয়ুক্ত সেই সিদ্ধান্ত গ্ৰহণ কৰিব এখন জিলাত উচ্ছেদিত সেই স্থানৰ পৰা আঁতৰাই দিলে অন্য এখন জিলালৈ ঢাপলি মেলে আৰু সেইখন জিলাত তেওঁলোকে পুনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰায় আৰু সেই সকল লোকক এতিয়া বিচাৰি চাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব সেই সকল লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাইছো বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে আজি এই গোটেই জায়গাবিলাকত পোভা লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশন কৰাটো ওয়ান ইস্যু সেকেন্ড ইস্যু এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছিল যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো বৰছলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰছলা সমষ্টিত বহিলে বৰছলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট সুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে বাস কিয় চলে কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছে কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গলে সৰু পথাৰ আৰু বাইদৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট যদি গোলাঘাট গৈ পায় নেক্সট পজিশন ইজ তিতাবৰ উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰোচমেন্ট হ'ব এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব আজি সাউথ সালমাৰ পৰা মানুহ বেংগলত যাব পাৰে বেটাৰ ইনকাম আৰু 30 কিলোমিটাৰ গলে বেংগল পায় 50 কিলোমিটাৰ গলে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো-কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে স্যাৰ এইখিনি মানুহ এভিকশন কৰি দিয়ক কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত
মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশ্যন কৰি দিয়ক আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই কলোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিছ এক্সটেন্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশ্যনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এটা হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিল অসমৰ মাটি কোনে দখল কৰি আছিল দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেটো কিবা এটা প্ৰজেক্ট নহলে এভিকশ্যন কৰিব নিদিয়ে So, এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা